আজি আমি দশমমান শ্ৰেণীৰ গণিতৰ 12 নম্বৰ অধ্যায়ৰ বৃত্ত সম্বন্ধীয় কালিৰ এটা অংক আলোচনা কৰিম। দিয়া আছে এটা বৃত্ত যাৰ কেন্দ্ৰ O আৰু বৃত্তটোৰ ব্যাসাৰ্ধ 21। এতিয়া এই অংশটো হৈছে এটা বৃত্ত কলা আৰু এই ব্যাসাৰ্ধটোলৈ জইন কৰি বৃত্তটোৰ এই দুটা পইণ্ট জইন কৰি পেলাই আমি এডাল জ্যা আঁকিলোঁ আৰু নাম দিছোঁ AB। প্ৰশ্নটো হৈছে আমি AYB বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰিব লাগে। এতিয়া কালি নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ ওচৰত আছে ABO এটা ত্ৰিভুজ আৰু AYBO এটা বৃত্তকলা। আমি জানো AYBO বৃত্তকলাৰ কালি হ'ব বৃত্তকলাটোৱে কেন্দ্ৰৰ লগত উৎপন্ন কৰা কোণটো অৰ্থাৎ থিটা বুলি ধৰি লৈছোঁ ডিভাইডেড বাই 360 ডিগ্ৰী পাই r স্কুৱেৰ। আমাক দিয়া আছে এই থিটা এংগলৰ মান 120 ডিগ্ৰী আৰু এই ত্ৰিভুজটোৰ কালি আমি জানো যে এটা ত্ৰিভুজৰ কালি ABCৰ সূত্ৰটো হৈছে হাফ পূৰণ ভূমি পূৰণ উন্নতি। এতিয়া আমি উলিয়াব লাগে AYB বৃত্তখণ্ডৰ কালি। আমি যদি গোটেই বৃত্তকলাটোৰ কালি উলিয়াওঁ আৰু তাৰ পৰা যদি এই ত্ৰিভুজটোৰ কালি উলিয়াই পেলাই বিয়োগ কৰিব পাৰোঁ তেতিয়াহ'লে আমি পাম এই বৃত্তখণ্ডটোৰ কালি অৰ্থাৎ AYBৰ কালি উলিয়াবৰ বাবে আমি কৰিব লাগিব AYBO বৃত্তকলাৰ কালি বিয়োগ ত্ৰিভুজ AOBৰ কালি। এতিয়া আমি যদি বৃত্তকলাৰ কালি উলিয়াব যাওঁ AYBOৰ কালি সূত্ৰটো হৈছে থিটা বাই 360 ইনটু পাই r স্কুৱেৰ। ইয়াত থিটাৰ মান হৈছে 120 ডিগ্ৰী, আমাক প্ৰশ্নটোতে দিয়া আছে 360 ডিগ্ৰী আৰু আমি জানো যে পাইৰ মান হয় 22/7 নহ'লে আমি লিখিব পাৰোঁ 3.14। এতিয়া আমি কোনটো মান কেতিয়া ব্যৱহাৰ কৰিম? এতিয়া আমাৰ ওচৰত rৰ মান আছে 21 অৰ্থাৎ আমি যদি এতিয়া ইয়াত 3.1ৰ ভেলুটো ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি বহুত ডাঙৰ সংখ্যা কেইটামান পূৰণ কৰিব লাগিব। তাৰ সলনি যদি আমি দেখিছোঁ যে আমাৰ তলত আছে 7 আৰু ইয়াত আছে 21, আমি 7ৰে 21ক হৰণ কৰিব পাৰিম অৰ্থাৎ আমি এইটো 22/7 ল'লে আমাৰ বাবে সুবিধাজনক হ'ব। তাৰপিছত যদি 22/7 লওঁ 7 3 হ'ব ইয়াতে 0 0 12 3 আকৌ 3 আৰু 3 কাটা গ'ল। এতিয়া আমি পালোঁ 22 ইনটু 21 264 462 আমাৰ 21টো দিয়া আছিলে চেণ্টিমিটাৰত। তো এতিয়া আমাৰ ইয়াৰ কালি হ'ব চেণ্টিমিটাৰ স্কুৱেৰ। এতিয়া আমি সম্পূৰ্ণ বৃত্তকলাটোৰ কালি উলিয়ালোঁ। এতিয়া আমি এই ত্ৰিভুজটোৰ কালি উলিয়াবৰ বাবে এইটো আমাৰ ভূমি হয়, কিন্তু আমাৰ ওচৰত এই ভূমিৰ মান নাই। ঠিক তেনেদৰে আমাৰ ওচৰত উন্নতিৰো একো মান নাই। আমি সেয়ে প্ৰথমতে এডাল উন্নতি O বিন্দুৰ পৰা AB লৈ আঁকিম। ধৰি ল'লোঁ নামটো M বুলি। এতিয়া ইয়াত আছে দুটা ত্ৰিভুজ AMO আৰু BMO। ত্ৰিভুজ
AMO আৰু ত্ৰিভুজ BMO এই ত্ৰিভুজ দুটাৰ AO বাহুটো আৰু BO বাহুটো সমান কাৰণ AO বাহু আৰু BO বাহু দুইটা একে বৃত্তৰ ব্যাসাৰ্ধ ঠিক তেনেদৰে এডাল সাধাৰণ বাহু MO is equals to MO আৰু এটা এংগল আছে আমাৰ 90 ডিগ্ৰী অৰ্থাৎ AMO is equals to BMO 90 ডিগ্ৰী এতিয়া আমি ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ সূত্ৰ অনুসৰি গম পালো যে ত্ৰিভুজ AMO আৰু ত্ৰিভুজ BMO সৰ্বাংগ সম হয় অৰ্থাৎ আমি এতিয়া ক'ব পাৰিম যে এই ত্ৰিভুজ দুটাৰ বাকি সকলো কোণ বা বাহু ইটোৰ লগত হিটো সমান হ'ব এতিয়া আমি জানো যে AOB 120 ডিগ্ৰী হয় AOB ক আমি আকৌ লিখিব পাৰো AOM plus BOM 120 ডিগ্ৰী এতিয়া যেহেতু এই ত্ৰিভুজ দুটা সৰ্বাংগ সম হেহে AOM আৰু BOM সমান হ'ব তো আমি লিখিব পাৰো BOM ৰ জায়গাত আমি AOM লিখিব পাৰো এতিয়া এই ইকুৱেশ্যনটো আমি যদি সমাধান কৰো আমি গম পাম AOM ৰ মান হ'ব 120/2 is equals to 60 ডিগ্ৰী অৰ্থাৎ আমি গম পালো যে এই কোণ কেটাৰ মান হয় 60 ডিগ্ৰী এতিয়া আমি ধৰি ললো যে OM ৰ মান x এতিয়া আমি যদি এই OM ৰ মান উলিয়াবলৈ যাওঁ তেতিয়া হলে OM/OA আমি যদি cosত লওঁ cos 60 ডিগ্ৰী লওঁ তেতিয়া হলে আমি পাম OM/OA অৰ্থাৎ cos 60 ডিগ্ৰী হ'ব OM/OA আমি জানো যে cos 60 ৰ মান হয় হাফ OM ৰ মান x আৰু OA ৰ মান 21 এতিয়া আমি এই সমীকৰণ এইটো আমি ক্ৰস মাল্টিপ্লাই কৰিলে পাম 21 2x is equals to 21/2 is equals to x অৰ্থাৎ আমি পালো যে OM ৰ মান হয় 21/2 ঠিক তেনেদৰে আমি যদি sin 60 ডিগ্ৰী লওঁ তেতিয়া হলে আমি পাম AM/OA আৰু sin 60 ডিগ্ৰীৰ মান আমি জানো √3/2 AM হয় AM ৰ মান আমি না জানো আৰু OA হয় 21 অৰ্থাৎ আমি এতিয়া পাম যে AM ৰ মান 21 টো হৰণ হৈ আছে ইফালে আনিলে পূৰণ হ'ব অৰ্থাৎ 21 √3/2 হ'ব AM এতিয়া আকৌ AB আমি লিখিব পাৰো AM plus MB যেহেতু এই ত্ৰিভুজ দুটা সৰ্বাংগ সম সেই কাৰণে AM আৰু MB দুইটা সমান হ'ব আমি AM ৰ ভ্যালু পাইছো ইয়াতে 21 √3/2 আৰু MB ৰ ভ্যালুটো AM ৰ লগত সমান হ'ব AM plus AM 2AM equals to 2 into 21 √3/2 2 to cancel to 21/√3 হ'ব AB ৰ মান এতিয়া আমি পালো x অৰ্থাৎ OM যোনটো হয় AOB ত্ৰিভুজৰ উন্নতি 21/2 আৰু ঠিক তেনেদৰে এই ত্ৰিভুজটোৰ ভূমি AB ৰ মান পালো 21/√3 এতিয়া আমি এই ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিম ত্ৰিভুজ AOB ৰ কালি হ'ব হাফ into
ভূমি যোনটো এ বি পূৰণ এম অ' এ বি 21√3 ইনটু 21/2 এইটো আমি গোটেইটো পূৰণ কৰিলে আমি পাম 441√3/4 এতিয়া আমি পালো সম্পূৰ্ণ বৃত্তকলাটোৰ কালি হৈছে 462 সেন্টিমিটাৰ স্কয়াৰ আৰু এই ত্ৰিভুজটোৰ কালি হৈছে 441√3/4 এতিয়া আমি এ ৱাই বি খণ্ডৰ কালি উলিয়াবৰ বাবে বৃত্তকলাৰ কালিৰ পৰা ত্ৰিভুজৰ কালি বিয়োগ কৰিব লাগিব ইয়াৰ পৰা আমি যদি 21 কমন লওঁ 21/4 21 যদি আমি কমন লওঁ তলত থাকিব 4 আৰু ওপৰত হ'ব গৈ 88 - 2√3 সেন্টিমিটাৰ স্কয়াৰ এইটোৱে হৈছে এ ৱাই বি বৃত্তখণ্ডৰ কালি ইয়াতে আমাৰ এই অধ্যায়টি সমাপ্ত হয়